হয় ঋতুমণি সমগ্ৰ অসমৰ কাৰণে এখন উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান হৈছে ঐতিহাসিক সৰ্থেবাৰী শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ 159 সংখ্যক এই সভা মহোৎসৱ কালিৰ পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই জগন্নাথ মন্দিৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ সৰ্থেবাৰীৰ জগন্নাথ মন্দিৰত ইতিমধ্যে কালি যিহেতু গন্ধ উৎসৱ আছিল আৰু গন্ধ উৎসৱত সৰ্থেবাৰীৰ বিভিন্ন প্ৰান্তত থকা গোসাঁই ঘৰসমূহত থকা এই যে গোসাঁই বিগ্ৰহ এই গোসাঁই বিগ্ৰহসমূহ আড়ম্বৰপূৰ্ণভাৱে সাংস্কৃতিক সমদলেৰে আনি ইয়াত স্থাপন কৰা হৈছে আৰু আজি হৈছে সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আৰু পবিত্ৰ দিন বুলি জ্ঞান কৰা হয় আজি কলি যুগাব্দা মাঘী পূৰ্ণিমা তিথি আৰু এই কলি যুগাব্দা মাঘী পূৰ্ণিমা তিথিত সৰ্থেবাৰীৰ এই যি সভা মহোৎসৱৰ হোম যজ্ঞ সমাপন কৰা হয় আৰু এই হোম যজ্ঞত আচলতে ক'ব লাগিব 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতে বিভিন্ন বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে পূৰ্ণাহুতি প্ৰদান কৰি যজ্ঞ সমাপন কৰিব আৰু এই হোম যজ্ঞৰ লগতে এই যি গোসাঁই বিগ্ৰহসমূহ অনা হৈছে এই গোসাঁই বিগ্ৰহসমূহত এগছি ঘিৰ চাকি জ্বলাবলৈ আৰু সেৱা কৰিবলৈ ৰাতিপুৱাৰে পৰা লালি নিচিগা ভক্তৰ সোঁত আমি দেখিবলৈ পাইছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব কি ধৰণৰ পুৱাৰে পৰা ভক্তসকল আহিছে আৰু যিহেতু এটা জনবিশ্বাস আছে জনশ্ৰুতি আছে যে সৰ্থেবাৰীৰ ঐতিহাসিক সভা মহোৎসৱৰ হোম যজ্ঞৰ দিনাখন এগছি ঘিৰ চাকি জ্বলাই ভগৱন্ত পুৰুষৰ ওচৰত যদি সেৱা জনা হয় যিয়ে যি মনে সেৱা কৰে সেয়াই মনোকামনা পূৰ্ণ হয় বুলি এটা জনবিশ্বাস আৰু সেই জনবিশ্বাসৰ কাৰণেই যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখিবলৈ পোৱা যায় আৰু পুৱাৰে পৰা সমাগম দেখিবলৈ পোৱা গৈছে মই এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ সৰ্থেবাৰী সভা বুলি ক'লে যথেষ্ট উৎসাহ উদ্দীপনা থাকে আৰু আধ্যাত্মিক কথা থাকে পুৱাৰে পৰা আজি হোম যজ্ঞৰ এই চাকি জ্বলাবলৈ বিভিন্ন প্ৰান্তৰ মানুহ আহিছে কি ক'ব কেনেকুৱা আজিৰ অনুভৱ আজিৰ অনুভৱ খুব ভাল মোৰ ঘৰ সৰ্থেবাৰীতে মই ৰাতিপুৱা আহিছোঁ আহি ইয়াত চাকি ধূপ এইখিনি নৈবেদ্য আমি আগবঢ়াইছোঁ ইয়াত অসমবাসী সকলো মানুহকে সৰ্থেবাৰীৰ সভা মহোৎসৱলৈ মই তেখেতলোক নিমন্ত্ৰণ জনাইছোঁ এই পূৰ্ণিমাত আজি ইয়াত বহুত আজি হোম যজ্ঞ হ'ব আজি হোম যজ্ঞ যথেষ্ট সংখ্যক মানুহ হ'ব মই পুনৰ কৈছোঁ যে আচলতে এক বিজয়ৰ উৎসৱ কাৰণ ব্ৰিটিছৰ বিৰুদ্ধে এটা যি যুদ্ধ হৈছিল সেই যুদ্ধৰ গোচৰত জয়ী হোৱাৰ পিছতেই এই বিজয় উৎসৱ হিচাপে এই মাঘী পূৰ্ণিমাৰ কালি যুগাব্দা তিথিটোতে এই সৰ্থেবাৰী সভা মহোৎসৱ কৰি অহা হৈছে মই পুনৰ কিছু যদি দৃশ্য দেখুৱাব বিচাৰোঁ অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম গোসাঁই বিগ্ৰহসমূহ দেখুৱাবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে কেনেকুৱা আজিৰ দিনটো কেনেকুৱা আমি ইয়াৰে সৰ্থেবাৰীৰে হয় আজি আমাৰ চাকি মন্দিৰ জ্বলোৱা হোম যজ্ঞৰ হেৰি আৰু গোটেই ভাল লাগিছে পৰিৱেশটো যথেষ্ট ভাল লাগিছে যথেষ্ট এক ভাল লগা পৰিৱেশ সকলোৱে এইদৰে চাকি বন্তি জ্বলাই গোসাঁইৰ সন্মুখত সেৱা কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যিহেতু আজি হোম যজ্ঞৰ সমান্তৰালকৈ কিন্তু ভাগৱত পাঠ বা নিত্য নৈমিত্তিক যি নাম প্ৰসংগ সেই নাম প্ৰসংগও অনুষ্ঠিত হ'ব আৰু লগত থাকিব এখন বিশাল বাণিজ্য মেলা য'ত থাকিব প্ৰায় 3000 বিপণী আৰু সেই 3000 বিপণীত বিভিন্ন সামগ্ৰী উপলব্ধ হয় আৰু 8 দিন ব্যাপী চলিবলগীয়া এই সভাৰ আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোৱে হৈছে এই হোম যজ্ঞ আৰু কিছুক্ষণ পিছত হোম যজ্ঞ সমাপন হ'ব কিন্তু এই মুহূৰ্তত পুৱাৰে পৰা যিহেতু গোসাঁই সেৱা কৰিবলৈ লানি নিচিকা সোঁত হৈছে মই সেই দৃশ্য দেখিছোঁ মই আন এগৰাকী ব্যক্তিৰ কাষলৈ ক'ৰ পৰা আহিছে গমুৰা কেনেকুৱা আজিৰ দিনটো সৰ্থেবাৰী সভা বুলি ক'লে এটা বেলেগ সুকীয়া অনুভূতি হয় কি ক'বা বহুত ভাল লাগে আগৰ পৰাই ৰেডি হৈ থাকোঁ সভা বুলি এয়া ভক্তৰ আৰু যদি আমি কিছু ভিতৰলৈ দৃশ্য দেখুৱাব বিচাৰিম কাৰণ যিহেতু শাৰী শাৰীকৈ গোসাঁই বিগ্ৰহসমূহ ৰখা হৈছে আৰু সেই গোসাঁই বিগ্ৰহসমূহত এইদৰে শাৰী পাতিছে বিভিন্নজনে আশীষ লোৱাৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভিৰ কৰা হোম যজ্ঞ অনুষ্ঠিত হ'ব গতিকে আমি হোম যজ্ঞৰ পৰিৱেশ আপোনালোকক দেখুৱাম পৰৱৰ্তী সময়ত আমাৰ সাংবাদিক নকুল তালুকদাৰৰ জৰিয়তে বৰ্তমান নকুল তালুকদাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে